ঐতিহাসিক জজ খেলপথাৰৰ এই বিহুখনৰ এক সুকীয়া ঐতিহ্য আছে। অসম আন্দোলনৰ সময়ত যেতিয়া আতিশয্য জাপি দিয়া হৈছিল, ৰাজপথৰ কাৰ্যসূচী বন্ধ কৰি দিয়া হৈছিল, সেইখিনি সময়ত গুৱাহাটীৰ সকলো বিহু সন্মিলনীয়ে সন্মিলিতভাৱে সমদল বাহিৰ কৰিছিল আৰু সাংস্কৃতিক আন্দোলনৰ সূচনা কৰিছিল। অসম চুক্তি ৰূপায়ণ হোৱাৰ পাছত সেই শোভাযাত্ৰাকে মুকলি বিহুলৈ ৰূপান্তৰ কৰা হ'ল। তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে চলি আছে। যোৱা বছৰ আজিৰ এই দিনটোতে ইয়াত থিয় হৈ আমি কথা পাতিছিলোঁ যে এই বহাগ বিশেষ, এই বহাগত আমাৰ কাৰণে ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ কঢ়িয়াই আনিছে। কিন্তু আমি কোনেও ভবা নাছিলোঁ যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যাব। আৰু আজি আমি কথা পাতিব লাগিব যে জুবিন গাৰ্গ বিহীনে প্ৰথমটি বিহু। তথাপি জাতীয় উৎসৱ পালন কৰিব লাগিব। আপোনালোকৰ মাধ্যমেৰে অসমবাসীৰ ৰাইজলৈ আন্তৰিক ওলগ যাচিছোঁ, শুভেচ্ছা যাচিছোঁ আৰু আশা কৰিছোঁ যে এই নতুন বছৰটো অসমীয়া জাতিৰ বাবে প্ৰাপ্তি আৰু প্ৰত্যাশাৰ বছৰ হওক।